নমস্কাৰ আৰবিছ কিচেনলৈ আপোনালোকক স্বাগতম জনাই আজি মই আপোনালোকলৈ দুটা ৰেচিপি লৈ আহিছোঁ কল পচলাৰ ৰেচিপি কল পচলাটো আজি মই দুটা ৰেচিপি বনাম এটা খাৰ দি বনাম মগু দাইলৰ সৈতে আৰু এটা মাছৰ মাথাৰ লগত জ্বলা বনাম এতিয়া আহকচোন কেনেদৰে বনাইছোঁ চাই লওঁ প্ৰথমতে মই কল পচলাটো মিহি মিহিকৈ কাটি লৈছোঁ অসমীয়া মানুহে খাৰ নোখোৱা মানুহ হয়তো নোলাব এনেও আমাৰ এটা বদনাম আছে খাৰ খোৱা অসমীয়া বুলি গতিকে খাৰ খাই সকলোৱে ভাল পায় কল পচলাৰ লগত খাৰ আপোনালোকে কোনে কোনে খাইছে নাজানো কল পচলাৰ লগত খাৰ খাই বহুত ভাল লাগে আৰু বেলেগ বেলেগ ধৰণেও খাৰ বনোৱা হয় আজি মই কল পচলাৰ লগত খাৰ বনাম কল পচলাটো খাবলৈ যিমান ভাল কাটিবলৈ সিমান বেয়া বহুত মিহি মিহিকৈ কাটিব লাগে সঁচাকৈ মই বহুত এলাহ পাওঁ এইটো বস্তু কৰিবলৈ তথাপিতো ৰান্ধনি যেতিয়া নকৰিলে নহয় কৰিবই লাগে সেয়েহে মই এলাহ কৰিলেও বনাওঁ যিহেতু বনাই মই ভাল পাওঁ এয়া কাটি লৈছোঁ মিহি মিহিকৈ কাটি আকৌ সৰু সৰু একেবাৰে সৰু সৰু কৰিব লাগিব মোহাৰি মোহাৰি কটা মোৰ হৈ গৈছে ৰক্ষা পাইছোঁ এতিয়া মই এইখিনি মোহাৰি লৈছোঁ পাত্ৰটো সৰু যেন দেখি মই ডাঙৰ এটা পাত্ৰত লৈ এটা ধাৰ থকা গিলাচৰে এনেদৰে থেতেলিয়াই সৰু কৰি লৈছোঁ আপোনালোকে যেনেধৰণে সৰু কৰিব বিচাৰে কৰিব পাৰে মই এনেকৈ কৰিছোঁ আৰু মই যেতিয়াৰ পৰা কল পচলা সৰুৰ পৰা বনোৱা দেখিছোঁ এনেকৈয়ে কৰে আমাৰ ঘৰবিলাকত সেয়েহে মই এইটো প্ৰচেছেই লৈছোঁ আপোনালোকে যেনেদৰে ভাল পাই কৰি ল'ব এতিয়া মই এইখিনি মিহি হৈছে মিহি হোৱাৰ পিছত মই অকণমান নিমখ সানি দিম নিমখ সানি অকণমান দেৰি 5 মিনিটমান ৰখাই দিম তেতিয়া এক্সট্ৰা পানীটো কাটিব এতিয়া মই অকণমান নিমখ দি দিছোঁ তাৰপিছতে মই হৈ গ'ল এতিয়া মই খাৰ বনাবৰ কাৰণে প্ৰস্তুত কৰিছোঁ এখন কেৰাহী পাতি লৈ তাতে মিঠাতেল 1 চামুচ দি দিছোঁ তাৰপিছতে পাঁচফোৰণ অকণমান দি দিছোঁ খাৰ বনাবলৈ বিশেষ একো কষ্ট নাই একেবাৰে সহজ তাৰপিছতে মই আদা ৰচুন অকণমান থেতেলিয়াই দিছোঁ তাৰপিছতে কল পচলাখিনি দি দিছোঁ অতি সহজ আৰু বহুত এলাহ কৰা মানুহেও বনাব পাৰে কোনো প্ৰব্লেম নাই আৰু মই যিবিলাক ৰেচিপি বনাওঁ মই অতি সহজতে বনাবলৈ চেষ্টা কৰোঁ নাজানো আপোনালোকে কেনেকুৱা পায় এয়া মই আকৌ ঢাকন খুলি চাইছোঁ বহুত কোমল যে কল পচলাটো সেয়েহে পটককৈ শুকাই মানে সিজি যায় এয়া মোৰ সিজিয়ে গৈছে মই দুটা জ্বলা থকা জলকীয়া কাটি দি দিছোঁ তাৰপিছতে বইল কৰি লোৱা গোটা মগুখিনি দি দিছোঁ যেতিয়া খাৰ বনোৱা হয় তেতিয়া হালধি ইউজ নকৰে হালধি দিলে ৰঙা হৈ যায় দেখিবলৈ বেয়া লাগে সেয়েহে হালধি ইউজ নকৰে এতিয়া মই খাৰখিনি তাতে দি দিছোঁ আৰু এবাৰ ঢাকোন উদঙাই চোৱাৰ পিছতে এয়া মোৰ সিজি আহিলে আৰু পচলাত থকা যিখিনি পানী সেইখিনি এক্সট্ৰা পানীখিনি ওলাই আহিছে মানে মোৰ খাৰ অলৰেডি হৈয়ে গৈছে এয়া চাওক এক্সট্ৰা পানীখিনি ওলাই আহিলে এতিয়া আমি এইখিনি খাৰখিনি হৈ গ'ল ৰেডি হৈ গ'ল 10 মিনিটৰ ভিতৰত ৰেডি হৈ গ'ল খাৰ এতিয়া আহক মই দ্বিতীয়টো ৰেচিপিলৈ আহিছোঁ কেৰাহী এখন পাতি মই তাতে তেল গৰম কৰি পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি কালাৰ চেঞ্জ নোহোৱালৈকে মই ভাজি থাকিম তাৰপিছতে মই অলপ কালাৰ চেঞ্জ হৈছে এতিয়া মই তাতে আদা ৰচুন খুন্দি লৈছিলোঁ আদা ৰচুন দি দিছোঁ 1 চামুচ এইটো সহজ ৰেচিপি অতি সহজ সকলোৱে জানে আপোনালোকে তথাপিতো মই বেলেগে বনোৱাতকৈ
সহজকৈ বনাবলৈ চেষ্টা কৰিছোঁ আৰু মছলা তেনেকৈ একো ইউজ নাই কৰা ইয়াত মাত্ৰ মই অলপমান চব্জি মছলা দিম এয়া দি দিলোঁ কলপচলাখিনি সুন্দৰকৈ লৰাই মিক্স কৰি দিছোঁ তাৰপিছতে মই ইয়াতে দি দিম অকণমান নিমখ দিছোঁ যিহেতু নিমখ আগতে দিয়া আছে আপোনালোকে আন্দাজ কৰি দিব অকণমান হালধি দি দিছোঁ তাৰপিছতে লৰাই দিয়াৰ পিছত এনেকৈ লৰাই থাকোঁতে অলপ দেৰি পিছত সিজিয়ে যায় কোমল কলৰ পুলিৰ পৰা বনোৱা হয় এতিয়া মই অকণমান 1 চামুচ চব্জি মছলা দি দিছোঁ অন্য মছলা মই একো ব্যৱহাৰ নাই কৰা সুন্দৰ ধৰণে মিক্স কৰাৰ পিছত মই অলপ দেৰি ঢাকি থৈছোঁ ঢাকন খুলি চাইছোঁ এয়া সিজিয়ে গৈছে অন্যহাতে মই মাছৰ মাথাখিনি হাফ ফ্ৰাই কৰি লৈছিলোঁ মাছৰ মাথাখিনি তাতে মই দি দিছোঁ এতিয়া যিহেতু মই এই চব্জিখিনি অকণমান পানী দি দিছোঁ মিক্স হ'বৰ কাৰণে এইটো যিহেতু মই জ্বলা বনাম সেয়েহে মই জালুকৰ গুড়ি নিজৰ ৰুচি অনুযায়ী আপোনালোকে যিমান খায় সিমান জালুক দিব পাৰে বা জলকীয়া দিলেও হয় মই জালুকৰ গুড়িয়ে ইউজ কৰিছোঁ যিহেতু কলপচলাৰ লগত জালুকৰ গুড়িটো সুন্দৰ ধৰণে মিলে এয়া ঢাকি থোৱাৰ পিছত সিজি গৈছে হৈয়ে গৈছে অতি সহজ চাওক হৈ গ'ল আমি কলপচলা খাই অসমীয়া মানুহে ভাল পাওঁ এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া মই এইখিনি মই সাৰ্ভ কৰিবৰ কাৰণে ৰেডি কৰিছোঁ আৰু আপোনালোকে এনেদৰে বনাই খাব কলপচলাৰ খাৰ আৰু কলপচলাৰ জ্বলা ভাজি আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ